দৰং জিলা পৰিবহণ বিভাগে ৰাজ্যৰ ভিতৰতে প্ৰথমটো এপ মুকলি কৰিছে যেটো এপৰ জৰিয়তে যিকোনো ঠাইত দুৰ্ঘটনা সংঘটিত হলে তৎক্ষণাৎ আৰক্ষী লগতে এম্বুলেন্সে খবৰ লাভ কৰিব দুৰ্ঘটনা হোৱা ঠাইত ফটো তুলি এপত আপলোড কৰাৰ লগে লগে আৰক্ষীৰ লগতে দুৰ্ঘটনাৰ ঠাই গম পাব তৎক্ষণিকভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম দৰং জিলাৰ জিলা পৰিবহণ বিষয়া আছে যি পৰিবহণ বিষয়াগৰাকীয়ে ইতিমধ্যে এপটো মুকলি কৰিছে আৰু এই এপটোৰ জৰিয়তে আসলতে দুৰ্ঘটনাৰ পৰা যাতে কোনো লোক মৃত্যুৰ মুখত পৰিব নোৱাৰে মৃত্যুৰ পৰা যাতে বাচিব পাৰে বা যিকোনো দুৰ্ঘটনা সংঘটিত হ'লে তৎক্ষণাৎ যাতে চিকিৎসালয়লৈকে প্ৰেৰণ কৰিব পাৰে এই যি তাৎক্ষণিক ব্যৱস্থা এই তাৎক্ষণিক ব্যৱস্থা লোৱাৰ কাৰণে সফল হ'ব বুলি আশা কৰিছে আমি কথা পাতিবলৈ চেষ্টা কৰিম দৰং জিলাৰ জিলা পৰিবহণ বিষয়া আছে এটি এপ কি এপটোৰ জৰিয়তে কি সুবিধা পাব কি থাকিব এপটোত তাৰ মানে মানুহে এক্সিডেণ্ট যেতিয়া হয় তেতিয়া সেই এপটোৰ থ্ৰুদি ৰিপৰ্ট কৰিব পাৰিব ক'ত এক্সিডেণ্ট হৈছে কিমান মানুহ ইনজুৰ্ড হৈছে বা ভেহিকেলৰ ডিটেইলছখিনি সেইখিনি গোটেইখিনি দিয়াৰ লগে লগে আমাৰ ডিটি অফিচত আমি পাই যাম বস্তুখিনি আৰু আমি পুলিচৰ লগতো শ্বেয়াৰ কৰিব পাৰিম তেতিয়া ধৰক ৰিপৰ্টখিনিৰ যোনটো একুৰেচি হয় সেইখিনি বহুতখিনি বাঢ়ি যাব আৰু লগতে যোনখিনি আমাৰ ছাৰ্ভিচ হয় বা হেল্প লাগে মানুহক সেইখিনি আমি সোনকালে দিব পাৰিম বুলি আশা কৰিছোঁ কি নামটো এপটোৰ নাম ৰেস্কিউ হয় ৰেস্কিউ কাৰণ মানুহ এজনক এক্সিডেণ্টৰ পৰা ৰেস্কিউ যেতিয়া কৰে সেইকাৰণে সেইটো ভাবে ৰেস্কিউ দিয়া হৈছে আৰু এটা কথা ক'ব লাগিব যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত এম্বুলেন্সে যথেষ্ট দেৰিকৈ গম পায় মানে এম্বুলেন্স যাওঁতে বহুত পলম হয় এয়া অভিযোগ থাকে আৰক্ষী যাওঁতে বহুত পলম হয় দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত লোকজন যেতিয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চিকিৎসালয় নিয়াৰ ব্যৱস্থা নাথাকে এই এপছৰ জৰিয়তে এই সুবিধাসমূহ পাবনে তাৰমানে পলমটো ধৰক কেতিয়াবা হয় কেতিয়াবা নহয়ও কেতিয়াবা একদম টাইমতো পায় আনকি জাষ্ট এইটো এটা এপ্লিকেশ্যনৰ থ্ৰুদি যোনখিনি ইনফৰ্মেশ্যন হয় আৰু এক্সিডেণ্টৰ ডাটাখিনি সেইখিনিত বস্তুখিনি বহুত একুৰেচি হ'ব আৰু যেনেকৈ পাব্লিক এজনে যেতিয়া 10জন মানুহে এটা বস্তুৱে এটাই ইনফৰ্মেশ্যন দিব ধৰক এইটো জেগাত এইখন গাড়ীৰে এক্সিডেণ্ট হৈছে তেতিয়া আমি ফেক্টছবিলাক পাম আৰু যে ইমানখিনি মানুহ ইনজুৰ্ড হৈছে বা এইখন গাড়ীৰে এক্সিডেণ্ট হৈছে বা লোকেশ্যন এইটোত হৈছে সেইখিনি বস্তুখিনি বহুতখিনি আমাৰ ডাটাটো ভাল হ'ব আৰু তেতিয়া লোকেশ্যনটো ট্ৰেক লোকেশ্যন বা গাড়ীৰ নাম্বাৰ বা নাম্বাৰ অফ পিপল ইনজুৰ্ড এইখিনি বস্তু আমি পাই যাম আৰু গোটেইখিনি চিকিৎসা পোৱাৰ ক্ষেত্ৰত তাৎক্ষণিক চিকিৎসা পোৱাৰ ক্ষেত্ৰত সুবিধা হ'ব আমি এই ছাৰ্ভিচৰ আমাৰ যোনখিনি এক্সেছ হয় ধৰক এপ্লিকেশ্যনটো দি যেতিয়া আমি ছাবমিট কৰে মানুহ এজনে তেতিয়া আমাৰ ডিটি অফিচততো আমি লগে লগে পাই যাওঁ সেই এক্সেছটো আমি পুলিচকো দিম আৰু তাৰপিছত লাগিলে যোনবিলাক নিয়াৰেষ্ট হস্পিটেল হয় লাহে লাহে আমি যেতিয়া স্কেল আপ কৰিম আৰু এপটো তেতিয়া আমি নিয়াৰেষ্ট হস্পিটেলবিলাকক বস্তুখিনি দি দিম যদি তেওঁলোকক লাগে তেতিয়া তেওঁলোকে মনিটৰিং কোনে কৰিব আমাৰ ডিটি অফিচত থাকিব আৰু পুলিচৰ লগত মই এডিশ্যনেল SP মেমৰ লগত কথা পাতিম আৰু তেওঁলোকে কৰিব সেইটো পুলিচৰ ফালে এপটো ক'ত পাব এপটো প্লে ষ্টৰত এতিয়া অনলাইন আছে তাৰ কাৰণে কিবা ভৰিব লাগিব নাই সেইটো ফ্ৰী হয় ফ্ৰী অফ কষ্ট হয় এইটো ৰাজ্যৰ ভিতৰতে প্ৰথমটো বুলি আপোনালোকে কৈছে কালি দেখিছোঁ যে ৰাজ্যৰ ভিতৰতে প্ৰথমটো এপ বুলি কৈছে এই ধৰণৰ সুবিধা এইটো এতিয়ালৈ অসমত মই বেলেগ শুনা নাই আৰু দৰঙত ফাৰ্ষ্ট হ'ব এইটো সুবিধা হ'ব বুলি ভাবিছেনে ইয়াৰ জৰিয়তে সুবিধাটো হ'ব বুলি আশা কৰিছোঁ আৰু এতিয়া লঞ্চ কৰিছোঁহে যোৱাকালি চাই লওঁ কিমান মানুহে লৈ লয় বস্তুটো যিমান পাৰে ধৰক যদি ইউজ হয় তেতিয়া মোৰ ভাল লাগিব আৰু সেইটো কি ক'ব যিসকল অসমবাসী ৰাইজকে কৈছোঁ অসমবাসী ৰাইজক আপুনি কি আহ্বান জনাব এইটো নহয় যে এক্সিডেণ্ট হোৱাৰ কাৰণে আমি ৰখি থাকিব লাগিব এপটো ইউজ কৰাৰ কাৰণে চবেই যাতে হেলমেট পিন্ধি বাইক চলাওক ছিট বেল্ট পিন্ধক ড্ৰাংক এণ্ড ড্ৰাইভ নকৰক আমাৰ যোনটো পঞ্চসূত্ৰ বুলি কয় মোবাইল ফোন ইউজ কেতিয়াও কৰিব নালাগে গাড়ী চলোৱাৰ টাইমত অভাৰ স্পীডিং কৰিব নালাগে এইখিনি বস্তু ইউজ কৰিলেতো এইখিনি বস্তু যদি আমি মানি চলোঁ তেতিয়াতো এক্সিডেণ্টৰ যোনখিনি ফেটেলিটি ৰেট হয় বা এক্সিডেণ্টৰ ৰেট সেইখিনি বহুত কমিয়ে যায় তেতিয়া যদি এইখিনি চলি থাকে মানুহে তেতিয়াতো মোৰ এপটো ইউজ নকৰিলেও হৈ যায় কিন্তু ইনকেছ যদি ধৰক এনেকুৱা এক্সিডেণ্ট হয় তেতিয়া মানুহে এপটোৰ থ্ৰুদি মানে আমাক ইনফৰ্মেশ্যনখিনি দিব পাৰিব ভালকৈ সাধাৰণ ৰাইজ কি ধৰণে উপকৃত হয় সাধাৰণ ৰাইজ কি কৈছে নৰ্মেলি ৰাইজ যোনখিনি পাব্লিকৰ যোনখিনি আমাৰ ৰোড ছেফটিৰ এৱেৰনেছ হয় সেই এপটোৰ থ্ৰুদি এৱেৰনেছ এটাও স্প্ৰেড হ'ব সেইখিনি আৰু আছিলে জিলা পৰিবহণ বিষয়া পুনৰ কৈছোঁ যে এটি এপ মুকলি কৰা হ'ল ৰাজ্যৰ ভিতৰতেই প্ৰথমটো এপ যিটো এপৰ জৰিয়তে তাৎক্ষণিকভাৱে এই সম্পূৰ্ণ তথ্য লাভ কৰিব তাৎক্ষণিকভাৱে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ